গোসাইগাঁৱত জিলা পৰ্যায়ৰ ফুটবল ৰেফাৰীৰ ৫-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত ২৯ এপ্ৰিলৰ পৰা ৫-দিনীয়া কাৰ্যসূচীৰে আয়োজিত তৃতীয় সংখ্যক জিলা পৰ্যায়ৰ ফুটবল ৰেফাৰী আলোচনা চক্ৰ তথা প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে। গোসাইগাঁও জিলা ক্ৰীড়া সন্থাৰ ৰেফাৰী বৰ্ডৰ উদ্যোগত আয়োজিত ৰেফাৰী প্ৰশিক্ষণ কাৰ্যসূচীত AIFF নৰ্থ ইষ্ট জ'নেল ৰেফাৰী ডেভেলপমেণ্ট অফিচাৰ জয়চন্দ্ৰ সিং মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। সামৰণি কাৰ্যসূচীত গোসাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱ নাৰ্জাৰী, প্ৰাক্তন ফুটবলাৰ নিকলাছ ৱাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ ৰেফাৰীয়ে উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ প্ৰায় ৬০গৰাকী উদীয়মান ৰেফাৰ মাজত এইবাৰ ৪গৰাকীকৈ মহিলা ৰেফাৰীয়ে অংশগ্ৰহণ কৰাৰ কথা আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন, কোকৰাঝাৰ। আমাৰ থাৰ্ড টাইম ডিষ্ট্ৰিক্ট লেভেল সেমিনাৰ কাম ট্ৰেইনিং এইটো আমি আমাৰ ওচৰে পাঁজৰে যিমানকেইটা ডিষ্ট্ৰিক্ট আছে সেইটো আশা লৈ পেলাই এইখন ট্ৰেইনিং পাতিছিলোঁ। নৰ্থ ইষ্টৰ ৰেফাৰী ডেভেলপমেণ্টৰ ইনষ্ট্ৰাক্টৰ মিষ্টাৰ জয়চন্দ্ৰ সিঙক আমন্ত্ৰণ জনাইছিলোঁ যাতে আমাৰ ৰেফাৰীবিলাকে যাতে লাভৱান হয় আৰু নেশ্যনেল লেভেলত যাতে আমাৰ এইফালৰ পৰা লোৱাৰ আছামৰ ফালৰ পৰা যাতে প্ৰত্যেক বছৰে দুজন এজনকৈ নেশ্যনেল ৰেফাৰী ওলায়। এইটো আমি গোসাইগাঁও জিলা ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন ৰেফাৰী বোৰ্ডে অৰ্গেনাইজ কৰিছোঁ। ৬০জন ল'ৰাই পাৰ্টিচিপেট কৰিছে আৰু ছোৱালীও আছে। আৰু ছোৱালী গোসাইগাঁৱত অন্ততঃ গোসাইগাঁও কোনো বস্তুৰে ছোৱালী নোলায়, এইবাৰ ওলাইছে, ভাল পাইছোঁ ছোৱালী ওলোৱাৰ কাৰণে। মই ছোৱালী ফালৰ পৰা আমি খুব ভাল পাইছোঁ, শিকিছে সিহঁতে এইবাৰ ফাৰ্ষ্ট আৰু আমাক যিখিনি সহায় কৰিছে তেখেতসকলকো মই মানে অশেষ এই মিডিয়াৰ যোগেদি অশেষ ধন্যবাদ দিব খুজিছোঁ। मैं नॉर्थ ईस्ट जोन का जोनल रेफरी डेवलपमेंट ऑफिसर हूँ। इस बार लड़का लोग को देखकर उम्मीद है यहाँ से नेशनल रेफरी निकलेगा यहाँ से, और वो लोग का पास में ये इच्छा है रेफरी बनने का, तो यहाँ से हर साल ऐसे करते रहेगा तो ये लोग नेशनल रेफरी यहाँ से निकलेगा, फुटबॉल भी डेवलप हो जाएगा। अच्छा रेफरी होगा फुटबॉल अच्छा होगा, खराब रेफरी होगा फुटबॉल आगे नहीं जाएगा। अभी तो नया है, नया लोग को आगे लाना है, उसके बाद पता चलेगा।